পুনৰ সকলোকে স্বাগতম এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম বীৰ চিলাৰায় বিষয়ে আৰু তেওঁ কেনেধৰণে ৰাজ্য জয় কৰিছিল এই সম্পৰ্কে। বীৰ চিলাৰায় আছিল কোচ নৃপতি নৰনাৰায়ণৰ ভাতৃ তথা কোচ ৰাজ্যৰ সুদক্ষ সেনাপতি। চিলাৰায়ৰ পিতৃদত্ত নাম আছিল শুক্লধ্বজ। তেওঁ পাকৈত যুঁজাৰু আছিল তথা চিলাৰ দৰে হেনজাতীয় বিধ চৰাইৰ দৰে তৎপৰতাৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছিল বাবে তেওঁক বুৰঞ্জীত চিলাৰায় নামেৰে জনা যায়। কোচ ৰজা নৰনাৰায়ণে ভাতৃ চিলাৰায়ক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল আৰু সেনাপতিৰ নিচিনা দায়িত্ব দিয়াৰ পিছত চিলাৰায়েও অতি তৎপৰতাৰে নিজ দায়িত্ব পালন কৰিছিল আৰু অসম বুৰঞ্জীত তেওঁ চিলাৰায় নামে পৰিচিত হৈ আছে। তেওঁ যি তৎপৰতাৰে কোচ সাম্ৰাজ্যৰ বিস্তাৰ কাৰণে চেষ্টা চলাইছিল সেয়া চিৰস্মৰণীয়। বীৰ চিলাৰায়ে আনকি শ্ৰীমন্ত শংকৰদেৱৰ ওচৰতো শৰণ লৈছিলে। কোচ ৰাজ্যৰ সীমা সেনাপতি চিলাৰায়ে আহোম, কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্যৰ সীমালৈকে সম্প্ৰসাৰণ কৰিছিলে। ধন্যবাদ।